আমি AIUDF দলৰ চেঙা সমষ্টিৰ গুমাফুলবাৰী ব্লকৰ অন্তৰ্গত আমাৰ যিসকল বুথ লেভেল কৰ্মী আছে, যিসকল SR প্ৰক্ৰিয়া এজেণ্ট আছে, আমাৰ দলীয় সাংগঠনিক কৰ্মীসকল আছে, সকলোকে মাতি আমি নিৰ্বাচনী ৰণসিঙা বজাই আছোঁ। আমি সন্মুখত নিৰ্বাচন, তাৰ কাৰণে আমি প্ৰস্তুতি লৈ আছোঁ, তাৰ কাৰণে আমি আমাৰ ৰণনীতি প্ৰস্তুত কৰি আছোঁ আৰু নিশ্চিতভাৱে যোৱাবেলিৰ দৰে এইবেলিও চেঙা সমষ্টি UDFৰ দখলত আহিব আৰু মজলুম মেহনতি মানুহৰ কথা আৰু উচ্চস্বৰে বিধানসভাত যাতে ক'ব পৰা যায় তাৰ কাৰণে আমি সুযোগ ল'বলৈ চেষ্টা কৰিম। একেটা সময়তে ডেভেলপমেণ্টত আমি কিখিনি মানুহৰ কাৰণে কৰিছোঁ, অসমৰ সমাজ জীৱনৰ মানুহৰ দৰিদ্ৰ দুখীয়া মানুহৰ অভাৱ অভিযোগক তুলি ধৰাৰ কাৰণে কিখিনি চেষ্টা কৰিছোঁ, এইখিনি কথা আমাৰ কৰ্মীসকলক আজি বাৰ্তা আমি দি দিম। আৰু আজি আমাৰ সভাত আমাৰ দলৰ সাধাৰণ সম্পাদক সাংগঠনিক ডক্টৰ হাফিজ ৰফিকুল ইছলাম ছাহ, আমাৰ দলৰ কেন্দ্ৰীয় সমিতিৰ নেতৃবৃন্দ আৰু জিলা সমিতিৰ নেতৃবৃন্দ ইয়াতে আহি উপস্থিত হৈছে আৰু দলৰ কৰ্মীসকলে উৎসাহ পাইছে। আপোনালোকে চাব চেঙা সমষ্টিত আৰু দ্বিগুণ উৎসাহেৰে আমাৰ দলীয় সাংগঠনিক কাম কাজসমূহ চলিব।